অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে ইলেকশ্যনৰ আগত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই বা যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছে, বৰ্তমান কিন্তু সেইসকলক অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো বিতৰণ কৰি আছে। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লাই কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকা লাভ কৰিব। আৰু কিন্তু এটা অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্টটো প্ৰকাশ হৈছে, যিসকলে চেক লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো কিন্তু আজি প্ৰকাশ পাইছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট প্ৰকাশ হৈ গৈছে আজি। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু এইবাৰ আপোনালোকৰ একাউণ্টত অট'মেটিকলি কিন্তু অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা নোসোমায়। যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে আৰু যিসকলৰ নাম চিলেকশ্যন হৈছে, এতিয়া কিন্তু সেইসকলৰ অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো আহি গৈছে। এতিয়া কিন্তু আপোনালোকে চেকটো ল'ব লাগিব। এতিয়া আপোনালোকে চেকটো ক'ত পাব? এতিয়া যিটো আপোনালোকৰ ব্লক আছে, এতিয়া কিন্তু আপোনালোকে তাত যাব লাগিব। এতিয়া তাৰ পৰা কিন্তু বহুতে মানুহে চেক লৈ আহি আছে। যিসকলে ফোন নম্বৰ দিছে আৰু ফোন নম্বৰটো ৰানিং আছে, সেইবোৰ কিন্তু ফোনত বৰ্তমান কল আহি আছে যে আপোনালোকৰ অৰুণোদয় আঁচনিটো চিলেকশ্যন হৈছে, আপোনালোকে ইয়াত আহি চেকটো লৈ যাওক। আৰু যদি আপোনালোকে ফোন নম্বৰ দিছে বা আপোনালোকৰ কোনটো ফোন নম্বৰ দিছে আপোনালোকৰ খেল নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো ক'ত পাব? লিষ্টটো কিন্তু এতিয়া আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চেক কৰিব বিচাৰে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ ব্লকত যাব লাগিব। তাত কিন্তু অৰুণোদয় আঁচনি 3.0 চিলেকশ্যন লিষ্টটো আহি গৈছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে, আপোনালোকে অতি সোনকালে আপোনালোকৰ ব্লকত যাওক আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো চিলেকশ্যন হৈছে, আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো লাভ কৰিব। চেকটোৱে কিন্তু আপোনালোকৰ ব্লকৰ পৰা দিয়া হ'ব। বৰ্তমান কিন্তু ব্লকৰ পৰা সকলো অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেকটো তাৰ পৰা বিতৰণ কৰি আছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে অতি সোনকালে আপোনালোকে আপোনাৰ ব্লকত যাই লিষ্টটো চেক কৰক আৰু আপোনালোকে তাৰ পৰা অৰুণোদয় আঁচনিৰ চেকটো লৈ আহক, 9,000 টকাৰ চেকটো। তাৰ